হগুনমাৰী গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলৰ আঞ্চলিক কমিটি গঠন কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ উপস্থিতিত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহী সদস্য কামৰুল জামানৰ নেতৃত্বত গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হগুনমাৰী গাঁও পঞ্চায়তত আজি সানোৱাৰ হুছেইনৰ সভাপতি আৰু মুস্কিকাৰ আলীক সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰি 21 জনীয়াকৈ অসম গণ পৰিষদ দলৰ আঞ্চলিক কমিটি গঠন কৰে। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে 2026 চনত গৌৰীপুৰ বিধানসভা নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁট দলৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ আশা বতৰালৈ অসম গণ পৰিষদ দলৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে পঞ্চায়তে গৈ এতিয়াৰ পৰা আঞ্চলিক কমিটি গঠন কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এখানে জানো বা মোৰ জেনেৰেশ্যন যে ইয়াত মানে বিজেপিৰ প্ৰাৰ্থী নিদিব, বিজেপি সমৰ্থন কৰিব, বিজেপিৰ প্ৰাৰ্থী নাথাকিব, আমি শৰীক দল আৰু আমাৰ অসম গণ পৰিষদ দলতে এইবাৰ এৰি দিব, আমাৰ গণ পৰিষদ দলতে কেণ্ডিডেট গৌৰীপুৰ সমষ্টিত থাকিব। আপুনি ইংগিত পাইছে নেকি অসম গণ পৰিষদ এৰি দিব বুলি? যেহেতু তেনেকুৱা আলোচনাৰ মাধ্যমত মই গম পাইছোঁ যে গৌৰীপুৰ সমষ্টিটো এইটো অসম গণ পৰিষদ দলকে এৰি দিয়া হ'ব। গৌৰীপুৰ বিধানসভা সমষ্টি 2026 চনত দখল কৰিব পাৰিবনে অসম গণ পৰিষদ? 100% ইয়াত কোনো সন্দেহ নাই। মানুহৰ যিটো উৎসাহ দেখিছোঁ, মানুহে এতিয়া বুজি পাইছে যোৱা 20টা বছৰত, যোৱা লোকসভা নিৰ্বাচনত 20 বছৰত ভুল কৰিলে, 3বাৰ UDFক তালাচাবিত ভোট দিলে, যোৱাবাৰ কংগ্ৰেছক ভোট দিলে, বিধানসভাতো ভোট দিছিলে, ইয়াতে UDFক ভোট দিছিলে, গৌৰীপুৰতো ভোট দিছে, ইংলিছৰ পশ্চিমতো ভোট দিছে। তো এতিয়া ৰাইজে বুজি পাইছে 20 বছৰে যে ভুলটো হৈছে, এইবাৰ এতিয়া মানুহে এতিয়া ৰাজনৈতিকভাৱে খুব সজাগ হৈছে, বিশেষকৈ আমাৰ সংখ্যালঘু এলেকাত এতিয়া মানুহে এই সজাগতা সৃষ্টি এনেকুৱাভাৱে বুজি পাইছে যে এতিয়া আৰু কোনো উপায় নাই, যে এতিয়া আমাৰ চৰকাৰৰ লগত থাকিব লাগিব, 20 বছৰৰ ভুলখিনি আমি সংশোধন কৰিব লাগিব। আৰু তাৰ প্ৰতীক হিচাপে আগন্তুক বিধানসভা নিৰ্বাচনত অৱধাৰিত যে গৌৰীপুৰ বিধানসভা সমষ্টিত ইয়াতে AGP দল বিপুল ভোটত জয়লাভ করব। বিগত দিনত তো আমরা দিলে দল করছি, সম্পূর্ণ উল্টা। যদি সরকার হয় বিজেপি, আমরা ভোট দিই UDF। আমরা বহুত লাঞ্ছনা ভোগ করি আছি। এইবার আমরা ভাবি চিন্তি অসম গণ পরিষদ আমরা যোগদান দিলাম, যাতে এই দলত থাকি আমরা এবার শক্তিশালীভাবে অংশগ্রহণ করি। আমরা আমার যেটা প্রার্থী থাকবে যাই আসুক তাকে বহু ভোটত জয়ী করাবো বলে আশা রাখি আমরা আজকে এই আঞ্চলিক গঠন করি। এইটো সানোৱাৰ হুছেইনৰ নেতৃত্বত আজি আঞ্চলিক সমিতিখন গঠন কৰা হ'ল। মই সুদীৰ্ঘ 32টা বছৰ এই দলত কাম কৰি আছোঁ। ইয়াৰ আগতো ইয়াত এখন আঞ্চলিক সমিতি আছিল, ইহঁতেও দৃঢ়তাৰভাৱে দলৰ কাম কৰিছিল। আজি নতুনকৈ এটা আঞ্চলিক সমিতি গঠন কৰা হ'ল। আমাৰ মানুহখিনি অসম গণ পৰিষদ দলক ভোট দিয়া অভ্যাস আছে, হাতীৰ ছবিত ভোট দিয়া অভ্যাস আছে, বিগত দিনত দিছিল। ইয়াৰ নজিৰ আছে। আমাৰ মহিবুল চাহেব কোৱা হিচাপত ইয়াত বলেন মুছাৰীও জিকিছিল, ইয়াত আলিগড় মিয়াও জিকিছিল, আৰু এজন কি অনুৰুদ্ধ সিঙো জিকিছিল। গতিকে মই আশা কৰোঁ এইবেলিও এই অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী আহিব সি বিপুল ভোটত জয়লাভ কৰিব আৰু ৰাইজৰ আগন্তুক দিনত কাম হ'ব বুলি মই আশা কৰোঁ। ভাল এটা কি কৰিব পাৰোঁ, আমাৰ স্বাস্থ্যৰ কাৰণে এটা ভাল হস্পিটেল বা এটা সাব চেণ্টাৰ আমি আমাৰ অঞ্চলত যাতে স্থাপন কৰিব পাৰোঁ আগন্তুক দিনত, যাতে আমাৰ ৰাস্তা ঘাটবিলাক ভাল হয়, তাৰ কাৰণত আমি চৰকাৰ পক্ষত অসম গণ পৰিষদত চিৰস্থায়ীভাৱে সমৰ্থন দি আজি অসম গণ পৰিষদ দলৰ এজন সাধাৰণ সদস্য তথা ৰাইজে মোক নিৰ্বাচিত কৰি আজি মোক সাধাৰণ সম্পাদক পদৰ দায়িত্ব দিছে। গতিকে মই আগন্তুক দিনক মই মোৰ সাধাৰণ সম্পাদক পদৰ হৈ যিখিনি মোৰ দায়িত্ব অৰ্পণ কৰিলে দলে, মই এইটো দলৰ হৈ মোৰ কৰ্তব্যখিনি মই নিষ্ঠাৰ সহকাৰে পালন কৰিম। ধন্যবাদ।